Good morning everyone. Welcome to IKB classes. Last class আমি ডিসকাস কৰিছিলো ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰিব লাগে আৰু ৰুটস বিলাক কেনেকৈ ফাইন্ড কৰিব লাগে। আজি আমি শিকিম নেচাৰ অফ দা ৰুটস। নেচাৰ অফ দা ৰুটস আমি কেনেকৈ উলিয়াম তাৰ আগতে আমি শিকিছিলো স্ট্যান্ডাৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি আছিল ax² + bx + c = 0 where a not equal to 0 a 0 হ'ব নোৱাৰে কেতিয়াও a যদি 0 হৈ যায় কোৱাড্ৰেটিক ইকুৱেশ্যনে নহ'ব। আমি ফৰ্মুলাটো কি পাইছিলো x = -b ± √b² - 4ac divided by twice a ইয়াতে b² - 4ac পালো আমি ইয়াক কি কয় ডিসক্ৰিমিনেন্ট। এতিয়া ডিসক্ৰিমিনেন্ট আমি কি পালো b² - 4ac b² - 4ac ভ্যালু বেলেগ বেলেগ আহিব পাৰে যদি আমাৰ বেলেগ বেলেগ ভ্যালু আহে তাৰ কাৰণে আমাৰ ৰুটছৰ নেচাৰটো বেলেগ হ'ব। ফাৰ্স্ট পইণ্টটো হ'ল b² - 4ac is greater than 0 যদি হয় তেতিয়াহ'লে আমাৰ ৰুটছ কেইটা আমি কি পাম ৰিয়েল ৰুটছ are real and unequal। ইয়াতে আকৌ দুটা পইণ্ট আহিব b² - 4ac is greater than 0 and b² - 4ac is a perfect square। এতিয়া পারফেক্ট স্কয়ার মানে আমি কি বুঝি পাও √9 মানে আমার কি হয় +-3 √16 মানে আমার কি হয় +-4 ঠিক তেনেকে √25 যদি লব যাও +-5 3 4 5 এইবিলাক আমাৰ কৰ পৰা পাইছো √9 √16 √25 ৰ পৰা পাইছো তাৰ মানে 9 টো হল পারফেক্ট স্কয়ার 16 টো পারফেক্ট স্কয়ার হ'ব। যদি b² - 4ac পারফেক্ট স্কয়ার আহে তেতিয়াহলে ৰুটছ are ফার্স্ট কন্ডিশন to হল b² - 4ac is greater than 0 তাৰ পিছত আমি কি পাইছো b² - 4ac perfect square তেতিয়াহলে ৰুটছ are real and unequal to হ'বই and roots are rational। কি পাম আমি b² - 4ac is greater than 0 and b² - 4ac is a perfect square তেতিয়া কি হ'ব roots are real unequal and rational। second point to হল আমাৰ b² - 4ac is greater than 0 আছে and b² - 4ac is not a perfect square। তেতিয়া আমি কি পাম roots are ইয়াতে greater than 0 আছে তাৰ মানে আমাৰ real and unequal to আহিবই লগতে কি আহিব irrational roots কেটা irrational হ'ব তাৰ মানে কি পাম আমি √2 পাব পাৰো b² - 4ac √2 পাব পাৰো √5 পাব পাৰো যিকোনো irrational নাম্বাৰ আমি পাব পাৰো আৰু যদি b² - 4ac irrational হয় তেতিয়াহলে ৰুটছ কেটাও irrational হ'ব। এটা আমি एग्जांपल লৈছো বুজিব সহজ হ'ব x² - 5x + 6 = 0 এটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াতে আমি a ৰ ভ্যালু কিমান পাম a = x² লগত কি লাগি আছে 1 b ৰ ভ্যালু কিমান পাম x ৰ লগত -5 লাগি আছে -5 x² লগত যেটো লাগি থাকিব এটো a ৰ ভ্যালু আহিব x ৰ লগত যেটো লাগি থাকিব এটো b ৰ ভ্যালু আহিব আৰু এটা কনস্ট্যান্ট আছে মানে c ৰ ভ্যালু আছে আমাৰ c = 6 এটো যদি আমি সলভ কৰিব যাও x ৰ ভ্যালু কি হ'ব ফৰ্মুলাটো আমি জানো -b ± √b² - 4ac divided by twice ইয়াতে আমি ভ্যালু পুট কৰিম
ইয়াতে মাইনাছ বি আছে মাইনাছটো ফৰ্মুলাৰ পৰা আহিলে বিৰ ভেলু কিমান হয় -5 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মানে আকৌ কি আহিব -5 হোল স্কোৱাৰ মাইনাছ 4 ইনটু এৰ ভেলু কিমান আছে 1 আৰু c ইকুৱেল টু 6 আছে ডিভাইডেড বাই 2 ইনটু এৰ ভেলু আছে 1 তেতিয়াহ'লে আমি কি পাম মাইনাছ মাইনাছ প্লাছ হৈ গ'ল 5 প্লাছ মাইনাছ ৰুট অভাৰ এইটো আহিব 25 মাইনাছ 24 ডিভাইডেড বাই 2 5 প্লাছ মাইনাছ ৰুট অভাৰ 1 আহিব ইয়াতে 25 মাইনাছ 24 ৰুট অভাৰ 1 মানে হ'ল 1 তেতিয়াহ'লে ৰুটছ কেইটা কি পালোঁ আমি 5 প্লাছ 1 বাই 2 or x equal to 5 minus 1 by 2 6 by 2 আৰু এফালে কি পালোঁ আমি 4 by 2 6 by 2 মানে হ'ল 3 আৰু 4 by 2 মানে হ'ল 2 আমি কি পালোঁ ইয়াতে আমাৰ b স্কয়াৰ মাইনাছ 4ac আমি কিমান পাইছোঁ ইয়াতে উলিয়াই থৈছোঁ আমি b স্কয়াৰ মাইনাছ 4ac আকৌ যদি আমি ভ্যালু পুট কৰোঁ -5 হোল স্কয়াৰ মাইনাছ 4 ac মানে এৰ ভ্যালু হ'ল 1 আৰু c এর ভ্যালু হ'ল 6 তাৰ মানে আমি কি পালোঁ 25 মাইনাছ 24 ইকুৱেল টু 1 মানে b স্কয়াৰ মাইনাছ 4ac কি পালোঁ ইকুৱেল টু 1 1 টো এটা পাৰফেক্ট স্কয়াৰ হয় ৰুট ওভাৰ 1 মানে 1 এ হয় পাৰফেক্ট স্কয়াৰ হলে আমাৰ কি হ'ব ৰুটছ আৰ ৰিয়েল আনইকুৱেল এণ্ড ৰেচনেল 3 আৰু 2 পালোঁ আমি ৰুটছ কেইটা 3 2 কি হয় ৰেচনেল নম্বৰ হয় 2 2 ৰেচনেল নম্বৰ হয় ৰুটছ আৰ ৰিয়েলটো হৈছে ৰিয়েল নম্বৰ হয় ৰেচনেল হ'বৰ কাৰণে ৰিয়েল হ'ব লাগিব আৰু আনইকুৱেল আছে এটা 3 আছে এটা 2 আছে এইখিনি আমি বুজি পালোঁ আৰু এটা বেলেগ এক্সাম্পল যদি আমি লওঁ x স্কয়াৰ minus 3x plus 1 equal to 0 ইয়াতে আমাৰ b স্কয়াৰ minus 4ac কিমান আহিব b এর ভ্যালু কি হয় ইয়াতে -3 হোল স্কয়াৰ minus 4 into ac এর ভ্যালু কিমান আছে 1 আৰু c এর ভ্যালু আছে 1 তেতিয়াহ'লে আমাৰ কি হ'ব 9 minus 4 5 আহিলে 5 টো পাৰফেক্ট স্কয়াৰ হয় জানো নহয় সেই কাৰণে আমি কি পাম ৰুটছ কেইটা ৰিয়েল আনইকুৱেল এণ্ড ইৰেচনেল কেনেকৈ পাম এইটো আমি সলভ কৰোঁ যদি গম পাম x ইকুৱেল টু -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac বাই টুৱাইছ a b এৰ ভ্যালু আমাৰ কিমান আছে -3 আছে এইটো ফৰ্মুলাৰ পৰা আহিলে -2 তাৰ পিছত লিখিম আমি -3 প্লাছ মাইনাছ b স্কয়াৰ মাইনাছ 4ac আমি কিমান পালোঁ 5 ডিভাইডেড বাই 2 ইনটু এৰ ভ্যালু কিমান আছে 1 আছে তাৰ মানে আমি কি পালোঁ 3 প্লাছ মাইনাছ √5 বাই 2 আমাৰ ৰুটছ কেইটা কি হ'ব 3 প্লাছ √5 বাই 2 or x equals to 3 minus √5 divided by 2 এইটো এটা ইৰেচনেল নম্বৰ এইটো ইৰেচনেল নম্বৰ দুইটা আনইকুৱেল আছে এটা প্লাছ √5 আছে এটা মাইনাছ √5 আছে তেতিয়াহ'লে আমি কি পালোঁ ৰুটছ আৰ ৰিয়েল আনইকুৱেল এণ্ড ইৰেচনেল এতিয়া আমি থাৰ্ড পইণ্টটো পাম সৰি সেকেন্ড পইণ্ট আমাৰ b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 যদি হয় ৰুটছ আৰ ৰিয়েল এণ্ড ইকুৱেল এতিয়া এটা এক্সাম্পল লম আমি 4x স্কয়াৰ মাইনাছ 4x প্লাছ 1 ইকুৱেল টু 0 ইয়াতে আমি চেক কৰিম b স্কয়াৰ মাইনাছ 4ac কিমান হয় b স্কয়াৰ মাইনাছ 4ac ইয়াতে a এর ভ্যালু কিমান হয় 4 হয় b এর ভ্যালু কিমান হয় -4 and c equals to 1 আমাৰ b স্কয়াৰ মাইনাছ 4ac কিমান হ'ব -4 হোল স্কয়াৰ -4 ইনটু a এর ভ্যালু আছে 4 আৰু c equal to 1 তাৰ মানে আমি কি পালোঁ 16 - 16 equal to 0 b স্কয়াৰ মাইনাছ 4ac এর ভ্যালু আমি 0 পালোঁ তেতিয়াহ'লে ৰুটছ আৰ কি হ'ব ৰিয়েল এণ্ড
আনইকুৱেল এইটো যদি আমি সলভ কৰোঁ এই ইকুৱেশ্যনটো x ইকুৱেল টু কিমান হ'ব এইটো আমি সলভ কৰিছোঁ -b মানে ফৰ্মুলাৰ পৰা মাইনাছ আহিলে আৰু b ৰ ভ্যালু আমি কিমান পাইছোঁ -4 প্লাস মাইনাস b স্কয়ার মাইনাস 4ac আহিব ৰুট ওভাৰ b স্কয়ার মাইনাস 4ac মানে আমি কিমান পাইছোঁ 0 পাইছোঁ তলত আহিব 2 ইনটু a এৰ ভ্যালু আছে আমাৰ 4 তেতিয়াহলে আমি কি পালো মাইনাস মাইনাস প্লাস হৈ গ'ল 4 প্লাস মাইনাস 0 ডিভাইডেড বাই 8 তাৰ মানে x ৰ ভ্যালু কি পাম আমি 4 plus 0 by 8 and x equal to 4 minus 0 by 8 4 by 8 মানে কি 4 plus 0 মানে 4 হয় 4 by 8 মানে কি পাম আমি 1 by 2 আৰু ইয়াতেও কি পাম আমি সেমে পাম 1 by 2 তাৰ মানে আমি কি গম পালো b স্কয়ার minus 4ac equal to যদি 0 হয় রুটস দুইটা ইকুয়াল হ'ব নেক্সট পইণ্টটো আমি পাম থাৰ্ড পইণ্ট b স্কয়ার minus 4ac is less than 0 তেতিয়াহলে roots are not real আমি real roots এ নাপাওঁ আমি কমপ্লেক্স নাম্বাৰ পাম যেটো আমি 11 ৰ পিছত হে জানিব পাৰিম এটা এক্সাম্পল ললো x স্কয়ার plus x plus 1 equal to 0 এটো যদি আমি সলভ কৰিব যাওঁ কি পাম x equal to minus b plus minus root over b square minus 4ac divided by twice a ইয়াতে b ৰ ভ্যালু কিমান হয় 1 হয় minus 1 plus minus b square মানে 1 square minus 4 a ৰ ভ্যালু 1 c ৰ ভ্যালু 1 1 into 1 divided by 2 into 1 কি পালো আমি minus 1 plus minus 1 minus 4 divided by 2 তাৰ মানে কি পালো আমি minus 1 plus minus root over minus 3 by 2 root over minus 3 মানে আমি কিবা ভ্যালু পাম জানো এইটো root over minus 1 equal to I বুলি লিখো এইটো কমপ্লেক্স নাম্বাৰ হৈ যায় এইটো আমি 11 ত থাকিব পাম তাৰ মানে এইটো কি আহিব √3 into I ইয়াতে যদি আমি পুট কৰি দিও -1 plus minus root over 3 into I divided by 2 এইটো এটা কমপ্লেক্স নাম্বাৰ বিলাক ৰিয়েল নহয় আমি নাম্বাৰ সিস্টেমত ডিসকাস কৰিছিলো ৰিয়েল নাম্বাৰ আৰু কমপ্লেক্স নাম্বাৰ এইখিনি আছিল আমাৰ নেচাৰ অফ দা ৰুটস এতিয়া আমি এই ইকুৱেশ্যনটোৰ পৰা x স্কয়াৰ plus bx plus c equal to 0 ইয়াৰ পৰা যদি আমি উলিয়াব যাওঁ sum of the roots sum of the roots হ'ব আমাৰ এটো মনত ৰাখিব লাগিব -b by a sum of the roots আমি কি পালো -b by a এটো x স্কয়ার minus 5x plus 6 equal to 0 ইয়াৰ পৰা আমি roots কি পাইছিলো x equal to 2 and 3 ইয়াৰে sum of the roots কিমান হ'ব আমি যদি দুইটা এড কৰি দিও 2 plus 3 5 আৰু এই ফৰ্মুলাটো যদি আমি ইউজ কৰো কি পাম -b by a ইয়াতে b ৰ ভ্যালু কি আছে এই ইকুৱেশ্যনটোত b ৰ ভ্যালু আছে - তো এইটো ফৰ্মুলাৰ পৰা আহিলে b ৰ ভ্যালু আছে -5 divided by a মানে কি আছে 1 আছে এইটো 5 পালো আমি সো আমি ফৰ্মুলাটো ইউজ কৰি পেলাইও sum of the roots উলিয়াব পাৰিম এতিয়া আমি পাম product of the roots এই স্ট্যান্ডার্ড ইকুৱেশ্যনটোৰ পৰা আমি যদি উলিয়াব যাওঁ product of the roots হ'ব আমাৰ c by a আমি এটো মনত ৰাখিব লাগিব আমাৰ product of the roots c by a আমাক যদি roots কেটা দি দিয়ে যি কোনো এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ roots যদি দিয়া থাকে ধৰি ললো আমি আলফা
and beta. তেতিয়াহ'লে ইয়াৰ পৰা আমি quadratic equation টো ফৰ্ম কৰিব পাৰিম formation of quadratic equation. আমি কেনেকৈ পাম x square minus alpha plus beta into x plus alpha into beta equal to 0. এইটো হ'ব আমাৰ quadratic equation. যদি roots কেইটা আমাক দিয়া আছে alpha and beta তেতিয়াহ'লে আমি কি পাম quadratic equation টো পাম x square minus alpha plus beta into x plus alpha into beta equal to 0. তাৰমানে আমি কি পালো x square minus sum of roots into x plus product of the roots equal to 0. এতিয়া আমাক যদি roots দুটা দি দিয়ে আমি গম পালো কেনেকৈ ফৰ্ম কৰিব লাগে এটা এক্সাম্পল লওঁ ধৰি ললো আমাক roots দুটা এটা quadratic equationৰ দুটা roots থাকে roots দুটা দিয়া আছে আমাক 2 and 3 alpha equal to 2 beta equal to 3 বুলি ধৰিলো আমি আমাৰ quadratic equation টো কি হ'ব তেতিয়াহ'লে x square minus sum of roots into x plus product of roots equal to 0. ইয়াতে আমি sum টো কি পাম minus 2 plus 3 roots দুটা আছে 2 and 3 এইটো আমি প্লাস কৰিম plus product of roots মানে 2 into 3 equal to 0. তেতিয়াহ'লে আমি ইকুৱেশ্যনটো কি পাম x square minus 5x plus 6 equal to 0. এইটো অলপ আগতে আমি সলভ কৰিছিলো সলভ কৰি কি পাইছিলো roots দুটা 2 and 3 এ পাইছো যদি আমাক roots দুটা দিয়া থাকে আমি এনেকৈ সলভ কৰিম quadratic equation টো ফৰ্ম কৰিম এতিয়া যদি আমাক কয় এটা root 4 আৰু বেলেগ root টো আহিব সেকেন্ড root টো আহিব -4 তেতিয়াহলে কি কন্ডিশন আহিব মানে ম্যাগনিটিউড টো সেম থাকিব কিন্তু সাইন টো ডিফারেন্ট থাকিব মানে এটা যদি প্লাস থাকে এটো মাইনাস থাকিব তাৰ কাৰণে কি কন্ডিশন আহিব যদি আমাৰ sum of the roots equal to 0 হয় sum of the roots আমি কি পাইছিলো -b/a equal to 0 এই ভ্যালুটো যদি আমি 0 পাও তেতিয়াহলে এটা roots আহিব আমাৰ পজিটিভ আৰু এটা নেগেটিভ আহিব কিন্তু ম্যাগনিটিউড টো সেম থাকিব 4 এটা যদি +4 আহে এটো -4 আহিব এটা যদি 2 আহে এটো +2 আহিব ইয়াৰ পৰা যদি আমি চাব যাও -b/a equal to 0 আছে তেতিয়াহলে এটো যদি আমি রাইট সাইডত লৈ যাও -b equal to 0 into a তাৰ মানে আমি b equal to কিমান পালো 0 যি কোনো এটা ইকুৱেচন ল x square -9 equal to 0 ইয়াতে b এর ভ্যালু 0 হৈ আছে x square plus 0 into x minus plus ব্র্যাকেটত -9 লিখিলো 0 ইয়াতে a এর ভ্যালু কি হয় 1 b এর ভ্যালু আছে আমাৰ 0 and c এর ভ্যালু আছে -9 তেতিয়াহলে আমাৰ roots দুটা কি আহিব x equal to -b মানে -0 plus minus root over b square minus 4ac b মানে হল 0 -4 into a মানে আছে ইয়াতে 1 আৰু c মানে -9 divided by 2 into 1 -0 মানে 0 হয় plus minus কি লিখিম minus minus plus হৈ গল 36 আহিছে root over 36 divided by 2 plus minus 6/2 plus minus 3 মানে এটা root কি পালো আমি 3 পালো আৰু সেকেন্ড root টো পালো আমি -3 ইয়াৰ ম্যাগনিটিউড সেম আছে কিন্তু সাইন টো এটাত পজিটিভ এটাত
নেগেটিভ আছে এতিয়া যদি কয় আমাৰ ৰুটস দুটাৰ দুইটা ইটো হিটোৰ ৰেচিপ্ৰকেল এটা ৰুট আলফা দিয়া আছে আৰু এটা ৰুট বিটা আলফা বিটাৰ ৰেচিপ্ৰকেল আৰু বিটা আলফাৰ ৰেচিপ্ৰকেল মানে আলফা ইকুৱেল টু 1 বাই বিটা বা বিটা ইকুৱেল টু 1 বাই আলফা যদি হয় তাৰ মানে এটা ৰুট যদি 4 হয় ইটো ৰুট 1 বাই 4 আহিব তাৰ কাৰণে কি কন্ডিশন আহিব আমি লিখিম তাৰ কাৰণে product of the roots equal to 1 product of the roots অলপ আগতে আমি পাইছিলো c by a equal to 1 ইয়াৰ পৰা পাম আমি c equal to a টো যদি আমি ৰাইট সাইডত লৈ যাও 1 ৰ লগত মাল্টিপ্লাই হ'ব c equal to a পাম যদি এই কন্ডিশনটো আহিছে ইকুৱেশ্যনটোত তেতিয়ালে আমি কি পাম ৰুটস আৰ ৰেচিপ্ৰকেল মানে এটা যদি 1/4 হয় ইটো 4 পাম এটা एग्जांपल লওঁ 2x square minus 5x plus 2 equal to 0 ইয়াতে a এর ভ্যালু আৰু c এর ভ্যালু আমাৰ ইকুয়াল আছে এটো যদি আমি সলভ কৰিব যাওঁ কি পাম x equal to minus b b এর ভ্যালু কিমান হয় ইয়াতে minus 5 a এর ভ্যালু কিমান হয় 2 c এর ভ্যালু কিমান হয় 2 minus minus 5 plus minus root over b square minus 5 square minus 4 into 2 into 2 divided by কি আহিব twice মানে 2 into 2 এটো হৈ গল plus 5 plus minus root over 25 minus এটো কিমান পাম 4 4 যা 16 divided by 4 5 plus minus root over 9 divided by 4 root over 9 মানে আমি জানো 5 plus minus 3 by 4 তেতিয়া হলে x ৰ ভ্যালু আমি কিমান পালো x equal to 5 plus 3 divided by 4 and x equal to 5 minus 3 divided by 4 8 by 4 আৰু ইয়াতে আমি কি পালো 2 by 4 এইটো আহিব আমাৰ 2 আৰু এইটো যদি আমি 2 ৰে কাটো 1 by 2 তাৰ মানে আমি কি পালো এটা ৰুট 2 পালো আৰু এটা ৰুট 1 by 2 পালো ইয়াতে কিয় পালো কাৰণ আমাৰ c equal to a আছিল তেতিয়া হলে আমি গম পালো c equal to যদি a থাকে বা c by a equal to 1 or product of the root যদি 1 হয় তেতিয়া হলে roots দুটা এটা ইটোৰ ৰেচিপ্ৰকেল হ'ব ৰেচিপ্ৰকেল টু ইচ আদাৰ সো আমি বুজি পালো নেচাৰ অফ দা roots কেনেকৈ আমি উলিয়াব লাগে সাম অফ দা roots product of the roots আমি কেনেকৈ উলিয়াব লাগে এখিনি আমি ভালকৈ শিকিলো So thank you guys.